শংকৰদেৱ মাধৱদেৱৰ যেতিয়া মৃত্যু হৈছিল, মৃত্যুৰ পিছৰ পৰা মানে এটা সংহতিৰ এটা নিয়ম ওলালে যে 4টা সংহতি থাকে আমাৰ, কাল সংহতি, পুৰুষ সংহতি, নিকা সংহতি, ব্ৰহ্ম সংহতি। সেই সংহতিৰ হিচাপত মানে একোখন সত্ৰ থাকে। তেনেকৈ নিকা সংহতিৰ সত্ৰ আছে, কাল সংহতিৰ সত্ৰ আছে। সেই তেনেকুৱাকৈ মানে সেই সত্ৰসমূহ এটা এটা সংহতিৰ হেৰিত তেওঁলোকে মানে তেওঁলোকৰ কামবোৰ চলায়। এতিয়া আহি পেলাই আমি উত্তৰ কমলাবাৰী সত্ৰ পালোহি। সেয়া আগত এইখন মেইন গেট। মই আপোনালোকক দেখুৱাই থাকিম। ইয়াতো আমি কি কি ইনফৰ্মেশ্যন পাওঁ কালেক্ট কৰিবলৈ ট্ৰাই কৰিম। এয়া আমি উত্তৰ কমলাবাৰী সত্ৰ পাইছোঁ। এতিয়া মই ৰৈ আছোঁ এয়া উত্তৰ কমলাবাৰী সত্ৰৰ মূল সত্ৰৰ দুৱাৰমুখতে। ধুনীয়াকৈ ইয়াত এতিয়া দবা বজাইছে, গতিকে তাত নিশ্চয়কৈ কিবা এটা হ'ব। হয়তো এইটো দবা সময়ে সময়ে ইয়াত বজায়, মই বিশেষ নাজানো। সুধি চাওঁ, ইয়াত যদি কাৰোবাক পাওঁ আমি কথা পাতিম তেওঁলোকৰ লগত, আপোনালোককো জনাবলৈ চেষ্টা কৰিম। আপুনি ইয়াতে থাকে নেকি? মই এইখিনিতে থাকোঁ। হয়, আপোনাৰ নামটো জনাবচোন। মোৰ নামটো সৰ্বেশ্বৰ হাজৰিকা। সৰ্বেশ্বৰ হাজৰিকা। এতিয়া দবা যে কোবাইছিলে, আপুনিয়ে কোবাইছিলে? দবা যে কোবাইছিলে এতিয়া এই ল'ৰা এটাই কোবাই থৈ গ'ল। এইটো সময়ে সময়ে দবা কোবাই নেকি? সময় এতিয়া আবেলি প্ৰসংগ হ'ব। এতিয়া প্ৰসংগ হ'ব? প্ৰসংগ হোৱাৰ আগে দবা কোবাই ন? আগতে দবা কোবাই। আপুনি ইয়াত কিমান বয়সৰ পৰা আছে? মই 10 বছৰ বয়সৰ পৰা আছোঁ। 50 চনৰ ভূমিকম্প শাওণমহীয়া, হয়, মই কাতিমহীয়া সতলা আহিছোঁ। মই তেতিয়া 10 বছৰ। 10 বছৰৰ পৰা আপুনি আছে? তেতিয়া পৰা আছোঁ। আপুনি ইয়াতে বহাতে থাকে? ইয়াতে থাকোঁ। হয় হয় হয়। ইয়াতে ল'ৰা লৰি আনি আৰু ল'ৰা লৰি সত্ৰৰ শিক্ষা বিদ্যা পঢ়া শুনা এইবোৰ কৰোঁ। আনো আৰু যায়ো আছেও। এতিয়া আপোনালোকৰ এই সত্ৰখন উদাসীন সত্ৰই হয়? উদাসীন সত্ৰ। মোৰ ল'ৰা এটা পঢ়ি আগবাঢ়ি গ'ল আৰু পইচা পাতি নাই পঢ়ুৱাই, খুজি মাগি পঢ়ুৱাই ডিব্ৰুগড় ইউনিভাৰ্চিটি এতিয়া অসমীয়া বিভাগত প্ৰফেচাৰ কৰে। হয় নেকি? কি নাম বাৰু? যাদৱ বৰা। যাদৱ বৰা। আপুনি তেখেতৰ হেৰি ন? কালি আহিছে ডিব্ৰুগড়ৰ পৰা। তেওঁ অসমীয়া বিভাগত কৰে। অসমীয়া বিভাগৰ। এটাই কলেজত আহে, এটাই এইবাৰ মেট্ৰিক দিব। এইবোৰ লোকৰ ল'ৰা লৰি আনি। হয় হয়, আপোনালোকে ইয়াতে পঢ়াই শুনাই পেলাই হেৰি কৰিছে আৰু। এতিয়া অকণমান হেৰি হৈছে, এতিয়া মই পেঞ্চন এটা পাওঁ। হয় নেকি? এতিয়া শিল্পী পেঞ্চন এটা মই 10,000 মান পাওঁ। আগৰ নাছিলে। এই পেঞ্চনটো পোৱাৰ কাৰণে আপুনি অসম চৰকাৰক ধন্যবাদ জনাব বিচাৰেনে? হয় হয় হয়। অসমীয়া পুথি পঢ়ে 60 বছৰীয়া। হয় হয়। এনেই ভকত কিমানজনমান আহে বাৰু? কিমানজনমান ভকত আহিব পঢ়িবৰ কাৰণে? 1জন 2জন 3জন এইকেইটা আহে। আবেলি প্ৰসংগত বেছি ভকত নহয়। গধূলা হ'ব। গধূলি হ'ব। প্ৰসংগ কেইবাৰ হয়? কেইবাৰ প্ৰসংগ হয়? 3বাৰ হয়। 3বাৰ। ৰাতিপুৱা এবাৰ? ৰাতিপুৱা এবাৰ, আবেলি এবাৰ, গধূলা এবাৰ। গধূলি এবাৰ। ৰাতিপুৱা কিমান সময়ত হয়? ৰাতিপুৱা 9টা মানত হয়। আৰু এতিয়াও 1:30 মানে হ'ল নেকি? 2টামান বজাত হ'ব। আৰু ৰাতিটো গধূলা সন্ধ্যা দবা মাৰিব, তাৰপাছত গুণমলা ভতিমা হ'ব। গুণমলা ভতিমাৰ পাছতে খোলতালৰ প্ৰসংগ হ'ব। খোলতালৰ প্ৰসংগৰ পাছতে নাম হ'ব। নামৰ পাছতে বিয়া কীৰ্তন হ'ব। বিয়া কীৰ্তনৰ পাছত পদ পুথি পঢ়ি সামৰণি হ'ব। সেইটো মানে ৰাতি ধৰি লওক 7টা 8টা 9টামান বাজেগৈ চাগে? এইবোৰ ভাগে ভাগে কৰে। আমাৰ এই কীৰ্তনখন মূৰৰ পৰা শেহলৈকে পাঠ হয়। সদায় পঢ়িব, 2টা কীৰ্তন দিব, ঢুকাব, আকৌ পঢ়িব। এইবোৰ শাস্ত্ৰবোৰ বদলিকে দিব। এতিয়া আবেলি সেই কীৰ্তনখন নপঢ়ে। আবেলি এতিয়া ৰত্নাৱলীয়ে ঘোষাখনে পঢ়িব।
ৰত্নাৱলীয়ে ঘোষাই ঢুকালে দশমখনে অংকখনে দিব অংকখনে দশমখনে আদায় হ'লে নাম মালিকাৰ লগত ৰামায়ণখন দিব গোটেই শাস্ত্ৰবোৰ পঢ়িব এনে আপুনি পাঠে হয় ন তাকে আমি মানে চিনাকিও হৈছোঁ লগতে মানে এনেই সৰু মানে ভিডিঅ' এটাও বনাইছোঁ নৱবৰ্ষৰ শুভেচ্ছা জনাইছোঁ ধন্যবাদ আপোনালৈ থাকিল ইংৰাজী নৱবৰ্ষৰ হয় 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 আপোনাৰ নামটো এনেই জানিব পাৰিম নেকি বাৰু নমস্কাৰ মোৰ নাম উপেন বৰগোহাঁই ইয়াৰ বহাবোৰৰ দুৱাৰবোৰ বৰ ধুনীয়া লাগিছে ওচৰতে এটা অডিটৰিয়াম আছে যিটো ৰংগমঞ্চ আগতে ৰাস হৈছিলে চাগে বুলি কৈছে আমাৰ উপাসনে তো এতিয়া কিবা কিবি মিটিং চিটিং হয় কিন্তু ওচৰতে কি বুলি ক'লে এটা মুকলি মঞ্চ আছে তাতে ৰাস চাস আজিকালি ডাঙৰ ডাঙৰ মিটিংবোৰ হয় এইফালে ছাইডত এইফালে সেইটো আপোনালোকে চাওক মই জুম কৰি দেখাম বাৰু তাতে মেইন ৰাস ইয়াতে হয় আৰু লগতে এটা পুখুৰী আছে আপোনালোকক সেই বিষয়ে এই ভালকৈ ক'ব উপাসনা তুমি আমাক এতিয়া ক'লৈ লৈ আহিলা এতিয়া এয়া আমাৰ উত্তৰ কমলাবাৰী সত্ৰ আৰু এয়া হৈছে সেই উত্তৰ কমলাবাৰী সত্ৰ এটা মানে ঐতিহ্যৰ যিহেতু মাজুলীৰ ৰাসৰ কাৰণে বিখ্যাত আৰু ইয়াতো তেনেদৰে ৰাস উদযাপন কৰা হয় ইয়াতে এটা মানে খুব নেচাৰেলি দেখুওৱা হয় ইয়াতে মানে এই পুখুৰীটোতে সম্পূৰ্ণ ৰাসৰ যিবোৰ আমাৰ বিভিন্ন ধৰণৰ কেলি কৰা হয় ৰাধা কৃষ্ণই যেতিয়া নাও লৈ যায় সেই নাও ৰাধাক হৰণ কৰাৰ পিছত নাৱত লৈ যোৱা হয় কালী দমন অঘাসুৰ বকাসুৰ বধ সেইবোৰ এই পুখুৰীটোতে কৰা হয় মানে একদম ইয়াত কোনো মানে আৰ্টিফিচিয়েলি কোনো ছেটিংছ বনোৱা নহয় ছেটিংছ তেনেকৈ বনোৱা নহয় হেৰি যিখিনি মানে অঘাসুৰ বকাসুৰ বধ বা তেনেকুৱা যিখিনি মানে নেচাৰেল দেখুৱাব পাৰি মানে সেইখিনি ইয়াতে কৰা হয় মানে আমাক উপাসনাই জনাবলৈ দিছে যে ইয়াতে একদম নেচাৰেলি গোটেই ৰাসখন কৰা হয় বাকী অকল গোপী নৃত্যখিনি মই সেই ৰংগমঞ্চটো আপোনালোকক জুম কৰি দেখুৱাম তো ৰংগমঞ্চটোত সেই গোপী নৃত্যখিনিহে হয় বাকী যিমান বধ আছে আৰু মই জনাত হেৰি বসুদেৱে যেতিয়া মানে বসুদেৱে যেতিয়া পাৰ কৰি লৈ যায় কৃষ্ণক মূৰত তুলি পেলাই যেতিয়া নন্দঘৰত থবলৈ যায় তেতিয়া ইয়াৰ পৰাই সেইখিনি মানে দেখুওৱা হয় ইয়াত পানী কিমান দ আছে পানী দ আছে অলপ মানে মানুহখিনিয়ে নিচিনা এটা এতিয়া নাৱতে পাৰ হয় চাগে নহয় তেতিয়া মানুহজন আধা ডুবি যায়গে মানে ইমান মানুহ নাথাকে তেনেকুৱা থাকে মানে ভালকে পানীত নামিব নজনা মানুহ হ'লে অকণমান দিগদাৰ আছে আৰু তেওঁলোকে কিবা সুবিধা কৰি লয় চাগে তলত কিবা হেৰি কৰিব পৰাকে তেনেকুৱা একো হেৰি নহয় তুমি এইখন ৰাসত তুমি পাৰ্ট কৰিছা নেকি নাই ইয়াত অকল পুৰুষসকলে কৰে ইয়াত যিসকল ভকত বৈষ্ণৱ আছে তেওঁলোকেহে ইয়াত অকল ৰাস কৰে ইয়াত মহিলাসকলে ৰাস কৰে এতিয়া যিখিনি গোপীন আছে সেইখিনি পুৰুষেই হয় নেকি পুৰুষেই হয় সকলো পুৰুষেই কৰে গতিকে এইটো এটা বৰ ইণ্টাৰেষ্টিং কথা ইয়াতে মানে সত্ৰত মানে সত্ৰৰ ভিতৰত যিখিনি হয় সেইখিনিও পুৰুষেই লয় আৰু ইয়াতো সেই পুৰুষসকলেই মানে মহিলাৰ বেশ ধৰি পেলাই তেওঁলোকে পোছাক পৰিধান কৰি তেওঁলোকে ৰাস মহোৎসৱটো মানে পালন কৰে তেনেকৈ এইটো এটা বেলেগ ধৰণৰ কথা মানে ইউনিক কনচেপ্টত ইয়াত কৰা হয় আৰু মই আপোনালোকক আকৌ গোটেই পুখুৰীটো ধুনীয়াকৈ দেখাই দিছোঁ চব এইটো পুখুৰী ইয়াত কদম গছো আছে নেকি ইয়াত মই ভালকৈ নাজানো এনেই মানে আমাৰ শ্ৰীকৃষ্ণ কদম গছৰ ওপৰত উঠি পেলাই সেইটো যেতিয়া মুৰুলি বজায় তেতিয়া সেইটো সেই তাতে দেখুৱায় সেই ৰংগমঞ্চতে দেখুৱায় যিখিনি মানে দেখুৱাব পাৰি আৰু তাত কৃষ্ণই বাঁহী বজোৱা তাৰপৰা পুতনা বধ সেইখিনি তাত দেখুৱায় যিহেতু পুতনা ইয়াত দেখুৱাবলৈ আৰু যে শ্ৰীকৃষ্ণই বস্ত্ৰ হৰণ কৰাটো দেখায় নেকি বস্ত্ৰ হৰণ কৰাটো দেখুৱায় এই পুখুৰীত দেখায় এইটো মানে বহুত ইণ্টাৰেষ্টিং পানী নিয়া দেখুৱায় আচ্ছা তাৰপৰা কৃষ্ণৰ বাঁহীৰ মাতত বলিয়া হৈ পেলাই যে গোপীসকল যে কৃষ্ণৰ ওচৰলৈ দৌৰি যায় এইখন তেনেকুৱা ঘৰ সাজি দিয়া হয় খালি পাৰটোত আচ্ছা ঘৰ সাজি পেলাই সেই তাৰ পৰা ওলাই যোৱা দেখুৱায় মানে গোটেই পাৰে ধুনীয়া মানে গোপীসকলৰ ঘৰ বনাই দিয়া হয় আৰু সঁচাকৈ সেই গোপীসকল সেই ঘৰবোৰৰ পৰা ওলাই পেলাই বহুত ধুনীয়া হয় চাগে আৰু প্ৰত্যেক বছৰে হয় নেকি প্ৰত্যেক বছৰে পাতে ইয়াত প্ৰত্যেক বছৰে হয় গতিকে ৰাস মানে শংকৰদেৱৰ যিখন নাট কেলিগোপাল সেইখনৰ আধাৰতহে এইখিনি হয় ব্ৰজাৱলী ভাষাৰ হয় আচ্ছা সেয়া সেই শংকৰদেৱৰ কেলিগোপাল ইয়াত মানে কোনো কংসালয় নাথাকে অকল সেই মহাৰাসখন গতিকে ইয়াৰ ৰাস চাবলৈ হ'লে প্ৰথম কথা ব্ৰজাৱলী ভাষাটো জানিব লাগিব গতিকে ব্ৰজাৱলী ভাষাটোৰ ওপৰত জ্ঞান থাকিলে ৰাসখন আমি বুজি অৱশ্যে অংগী ভংগী আমি বুজি পাম কিন্তু ডাইলগখিনি বুজি পাবৰ কাৰণে আমি ব্ৰজাৱলী ভাষাটো আমাক লাগিব গতিকে এইটো এটা ইউনিক কনচেপ্ট আমাক উপাসনাই দেখুৱালে থেংক ইউ উপাসনা বহুত ধুনীয়া বস্তু দেখালে এইবোৰ কেন্দুৰ গছ এইবোৰ তাৰমানে আপোনাৰ সৌন্দৰ্য হয় আৰু ভকত আহিলে ইয়াতে বহে ৰ'দত তাৰমানে ইয়াতে আশ্ৰয় লয় আৰু সেইফালৰ পৰা সৌন্দৰ্য তাৰপাছত সৌন্দৰ্যবৰ্ধকো হয়
তাৰপাছত আপোনাৰ ফল মূল যিবিলাক লাগে সেইবিলাক মেডিচিন বনাই বাহিৰত লৈ যায় ন বেপাৰীয়ে। ৰাস হওঁতে চাগে এইবাৰ ধুনীয়াকৈ সজাই পৰাই থয়। ধুনীয়াকৈ ইয়াত ফুল তেতেলি দি এটা সজাই পৰাই সন্ধিয়া। আমিও আশা কৰিছোঁ অহা বছৰ আমি ইয়াত চাবলৈ আহিম বুলি ভাবিছোঁ। গতিকে ধুনীয়া ৰাস মাজুলীৰ ভিতৰত এইখনেই নাম জ্বলা। হয় ইয়াত মানে পানীত হয় আমাৰ পানীত হয় ক'লে এতিয়া মোক এই আমাৰ ছোৱালী এজনী আহিছে লগতে তাই ক'লে ইয়াত মানে হাজাৰ হাজাৰ মানে মানুহ হয়। আপুনি আহিলে সোনকালে আহি 6টা বজাত আমি সোমাব লাগিব এইটো এৰিয়াটো গোটেইটো বন্ধ হৈ যায় চাগে। গোটেই এৰিয়া পুলিচে বন্ধ কৰি দিয়ে, গাড়ী মটৰ আনিবলৈ নিদিয়ে। ইয়ালৈ আহি পেলাই কেনেকুৱা লাগিছে মানে এনেকুৱা ধৰণৰ ৰাস? একদম নিৰিবিলি পৰিৱেশটো মানে বহুত ভাল লাগিছে, আধ্যাত্মিক ভাৱ এটা মানে আহে আৰু মনলৈ মানে। আৰু ইয়াতে যে যিটো ৰাস হয় এটা ইউনিক ৰাস হয় বুলি কৈছে, গতিকে সেইটো চাবলৈও মন গৈছে। বহুত ইচ্ছা হৈছে, কোনোবা এবাৰ যদি পাৰোঁ তেতিয়া আহিম আৰু চাবলৈ। গতিকে আপোনালোকক আমি আহ্বান জনাইছোঁ ইয়ালৈ আহক আপোনালোকে। আমিও আহিম, আমি নেক্সট ডে আহিম চিয়'ৰ, আমি আহিম নেক্সট ডে। তো ইয়াত আহি পেলাই ৰাস চাম, ইয়াত ৰাস চোৱাৰ গোটেই অনুভূতিটোৱে বেলেগ হ'ব, কাৰণ ইয়াতো যিহেতু লাইভ হ'ব আৰু গোটেই পাৰে মানে পজা বনাই দিয়া হ'ব, যাৰ পৰা গোপীসকল ওলাই আহিব। গতিকে এনেকুৱা ধৰণৰ এটা মানে কি ৰিয়েল ফিলিংছ এটা আমি তেতিয়া পাম।